মদাৰৰে ফুল হেনো পূজাটো নেলাগে, মদাৰৰে ফুল হেনো সভাটো নেলাগে, লাগে পিছে সমাজতে ৰং সানিবলে, লাগে পিছে আকাশতে জুই জ্বলাবলে, কোনোবাই মোক হেনো মদাৰৰে লিজালে, আমাৰ দৰে লোক হেনো কামে কাজে নেলাগে, লাগে মাথো সমাজতে ৰং সানিবলে, লাগে পিছে আকাশতে জুই জ্বলাবলে। নমস্কাৰ। শান্তনু কুলনন্দন মহাবাহু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ পুৰণে গৰকা শিলে ধোৱা নগৰী তেজপুৰ চহৰৰ উষা অনিৰুদ্ধৰ অগ্নিগড় পাহাৰৰ গাতে লাগি থকা ঐতিহ্যমণ্ডিত তেজপুৰ মহাবিদ্যালয়লৈ আপোনালোক সকলোকে সম্ভাষণ জনাইছোঁ, আদৰণি জনাইছোঁ। তেজপুৰৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান চাটকৰ শ্ৰদ্ধাৰ সভাপতি মহোদয় তথা বিষয়ববীয়া আৰু সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ চাটকৰ আৰু তেজপুৰ মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ যুটীয়া সহযোগত সুধাকন্ত ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতি সাহিত্যৰ ওপৰত এখনি বক্তৃতা অনুষ্ঠান আয়োজন কৰিবলৈ আমি সক্ষম হৈছোঁ। আজি আমাৰ মাজত উপস্থিত থকা নিৰ্দিষ্ট বক্তাৰূপে তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা তথা সাহিত্য একাডেমী অনুবাদ বঁটা বিজয়ী সুলেখিকা গল্পকাৰ শ্ৰদ্ধাৰ জুৰি দত্ত বাইদেউ, আজি এই সভাত উপস্থিত থকা শ্ৰদ্ধাৰ তেজপুৰবাসী ৰাইজ, তেজপুৰ মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা কৰ্মচাৰীবৃন্দ, লগতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি সঁচাই সৌভাগ্যৱান যে আমাৰ জীৱনকালত দুজনকৈ অসমৰ কিংবদন্তী স্বৰূপ সংগীত শিল্পী ক্ৰমে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু আমাৰ সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক আমি পাইছোঁ। ডক্টৰ ভূপেন হাজৰিকাদেৱ এজন গীতিকাৰ, সুৰকাৰ, গায়ক, চলচ্চিত্ৰ পৰিচালক হিচাপে নিজৰ প্ৰতিভাৰে ভাৰতীয় তথা বিশ্বৰ সংগীত জগতত এক বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। আমি এই বিষয়ে সকলোৱে জানো। তেখেতৰ গীতত অসমীয়া সাহিত্য, সংস্কৃতি, ইতিহাস, মানৱতাবোধৰ গভীৰ প্ৰভাৱ আমি দেখিবলৈ পাওঁ, যাৰ বাবে এই সৃষ্টি হৈছে ভূপেন্দ্ৰ সংগীত। অসমীয়া সাহিত্যৰ আৰম্ভণি হৈছিলে গীতি সাহিত্যৰ পৰা। হেমচন্দ্ৰ গোস্বামীদেৱে অসমীয়া ভাষাৰ আৰম্ভণিৰ 800 বছৰ যি কলা অধ্যায় হিচাপে পৰিচিত, সেই গীতি যুগ হিচাপে অভিহিত কৰিছে। এটা দুখৰ বিষয় যে এসময়ত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতক বা গীতি সাহিত্যৰ মৰ্যাদা দিব বিচৰা নাছিলে চাওঁ সেই সময়ৰ বুদ্ধিজীৱীয়ে, যাৰ আক্ষেপত তেখেতে এটি কালজয়ী গীত, তো আমি জানো, সকলোৰে আমাৰ মনত আছে, গীতটো ৰচনা কৰিছিলে আৰু সেই গীতটো তেখেতে সেই সময়ত আক্ষেপেৰে গাইছিলে। আৰু গীতটো আছিলে
মদাৰৰে ফুল হেনো পূজাটো নেলাগে মদাৰৰে ফুল হেনো সভাটো নেলাগে লাগে পিছে সমাজতে ৰং সানিবলে লাগে পিছে আকাশতে জুই জ্বলাবলে কোনোবাই মোক হেনো মদাৰৰে ৰিজালে আমাৰ দৰে লোক হেনো কামে কাজে নেলাগে লাগে মাথো সমাজতে ৰং সানিবলে লাগে পিছে আকাশতে জুই জ্বলাবলে এনেদৰে তেওঁ এটি গীতত আক্ষেপ প্ৰকাশ কৰিছিলে। যি কি নহওক 1993 চনত শিৱসাগৰত অনুষ্ঠিত হোৱা সাহিত্য সভাৰ অধিৱেশনত তেখেতক সভাপতিৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছিল। আৰু বিশেষ দীঘলীয়া কৰিব বিচৰা নাই। আজিৰ এই বক্তৃতা অনুষ্ঠানৰ পৰা বিশেষকৈ আমাৰ অসমীয়া বিভাগৰ ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব বুলি আশা কৰি মোৰ আদৰণি বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।